বনাব ওলাইছোঁ কলডিলৰ সৈতে মাংস জুতি মাংস ফাৰ্ষ্ট টাইম মই বনাই আছোঁ দেই। ইয়াত আমুঠো আছে আৰু বেছি নহয় কেইপিচমান মাংস আৰু মই আজি কলডিলৰ সৈতে বনাম। ইয়াত আদা নহৰু জলকীয়া পেষ্ট দি মেৰিনেশ্যন কৰি থৈছোঁ আধা ঘণ্টা আগত। এতিয়া কলডিলখিনি গুচোৱা সৈতে কলডিলৰ সৈতে কোনে চিকেন ফ্ৰাই খাই চিকেনৰ তৰকাৰী খাইছে বহুত ভাল লাগে। এয়া কলডিলটো মই গুচাই থৈছোঁ আৰু এয়া কলডিলৰ এইটো আৰু গুচাম। তাৰপিছত মাংস মেৰিনেশ্যন কৰা আছে, এইটো ভিডিঅ'টো আছে বনোৱা, মই দেখাই দিম আপোনালোকক। তো চাব পাৰে এয়া মই কলডিলখিনি ভালকৈ গুচাই কাটি লৈছোঁ। ইয়াত ভিজাব এইটো মনোৱা কলৰ হয়, এইটো আপোনালোকে একো কৰিব নালাগে। মনোৱা কলৰ কলডিল তিতা নালাগে আৰু ভীমকলৰটো বহুত টেষ্টি হয়। মাংসখিনি আৰু এই কলডিল এতিয়া ধুই লওঁ ভালকৈ। আমাৰ অসমীয়া মানুহৰ ফেভৰেট ডিছ হৈছে চিকেন মানে মুৰ্গী মাংসৰ লগত কলডিলৰ ভাজি। চিকেনখিনি মোৰ 15 মিনিট হৈ গ'ল মেৰিনেশ্যন কৰা। প্ৰথমতে চিকেনখিনি দি দিছোঁ ফ্ৰাই, কিয়নো ইয়াত বহুত ফেট আছে, ইমান তেল দিব দৰকাৰ নাই। ইয়াত তেলখিনি ফেটৰ পৰাই তেল ওলাব, আপোনালোকে চাই থাকিব। এয়া চাব পাৰে চিকেনৰ পৰাই তেল ওলাইছে আৰু এয়া ফ্ৰাই হৈছে। ইয়াত মই চব দি দিছিলোঁ আদা নহৰু পেষ্ট পিঁয়াজৰ পেষ্ট। এতিয়া এইখিনি দি কলডিলখিনি দি ভালকৈ ভাজি ল'ম দেই। এইখিনিত কি দিলোঁ জলকীয়া মৰিচ লাল মিৰ্চ পাউডাৰ তেজপাত আৰু হালধি দিছোঁ, নিমখ দিছোঁ। এতিয়া ভালকৈ সানি কৰি ল'ম। তেল বেছি দিয়া নাই, কিন্তু মুৰ্গীৰ মাংসতে বহুত চৰ্বি আছিল যে তাৰে তেলেদি হৈ গৈছে। তেনেকৈ ফুল ষ্টিমত ভাজি থাকিম। মাংসখিনি সৰু সৰু পিচ হ'ব লাগে, কিন্তু মোৰখিনি ডাঙৰ ডাঙৰ পিচ। হ'ব পাৰে মোৰ মাংসখিনি ইমান ধুনীয়াকৈ সিজি আছে, ধোঁৱাৰ কাৰণে দেখি পোৱা নাই। চাওক মাংসৰ পৰা ইমান তেল ওলাইছে, কিয়নো মাংসতটো জানেই চৰ্বি থাকিলে বহুত তেল হয়। এয়া চাওক কিমানখিনি আছিলে কিমানখিনি কমি গ'ল। এনেকৈ ভাজি অলপমান হৈ যাব। আপোনালোকে পাৰিলে থুপথুপীয়া বনাই খাব পাৰে, ফ্ৰাইও খাব পাৰে। মই অলপ থুপথুপীয়া কৰিম, কিয়নো ভাতৰ লগত খাম যে। তাৰপিছত মাংসখিনি ইমান ধুনীয়াকৈ সিজিছে। বিলাহী এটা দিছিলোঁ। তো মোৰ চাওক মাংসখিনি ৱাও ইমান ধুনীয়া লাগিছিলে দেখি ন, গলিলেই আৰু চাওক কিমানখিনি আছিলে কিমানখিনি কম হৈ গ'ল কলডিলখিনি। পানী ইয়াত এতিয়ালৈকে এড কৰাই নাই দেই, ল' ষ্টিমত ফ্ৰাই কৰিছোঁ। অলপ দিছোঁ জাষ্ট পানী, বেছি দিয়া নাই। তাৰপিছত এনেকৈ শুকানে ভাজি হ'ব আৰু দালিৰ সৈতে খাই দিব। এয়া মোৰ ৰেডি হৈ গ'ল চিকেন উইথ কলডিল। এনেকৈ বনাই খাব না, আমাৰ অসমীয়া মানুহে বৰ ভাল পায়। বাকীবিলাকে খায় নে নাখায় নাজানো, কিন্তু আমাৰ অসমীয়া মানুহ ফেভৰেট হয় কলডিলৰ সৈতে মাংসৰ ভাজি। এয়া মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। এনেই মাহঁতৰ ঘৰত খাইছিলোঁ আগতে, মোৰ মানুহজনে নাখায়, মই খাওঁ আৰু দেখি ইমান ভাল লাগিছে ন, বহুত ভাল লাগে। মাংসখিনি আৰু সৰু সৰু কৰি ল'ব লাগিছিল, বাট মই অলপমান হাতা দি সৰু সৰু কৰি লৈছিলোঁ। সৰু সৰুকৈ কিমা কৰিলে আৰু বেছি ভাল। এয়া চাওক এয়া মোৰ ৰেডি হৈ গ'ল। এয়া চাওক কিমানখিনি আছিলে কিমানখিনি হৈ গ'ল। চাওক এই অকণমান ভাজি দি আপোনালোকে ভাত খাব পাৰিব, বহুত টেষ্টি হয়। চাওক কিমান ভাল লাগিছে। কাশ্মীৰ পাউডাৰ দিলে আৰু ৰং আহিব, মই দিয়া নাই। এয়া চাওক এনেকৈ ট্ৰাই কৰি চাব, বহুত ভাল।